এটা কথা যে প্ৰাৰম্ভিক পৰ্যায়ত যিখিনি তথ্য প্ৰমাণ আৰক্ষীৰ হাতলৈ অভিযোগৰ লগত দাখিল কৰা হৈছিল তাৰ ওপৰত ভিত্তি কৰি তেওঁক যেহেতু গ্ৰেপ্তাৰ কৰা হ'ল পৰৱৰ্তী পৰ্যায়ত আৰু আদালতত আহি প্ৰাথমিকভাৱে আৰক্ষীয়ে যেতিয়া তেওঁক কাষ্টডি বিচাৰিছিল আৰু সেই সময়ছোৱাত তেওঁক কাষ্টডি দিয়া হ'ল কিন্তু কাষ্টডি শেষ হোৱাৰ পিছত আজি পুনৰ হাজিৰ কৰোৱা হ'ল আৰু ইয়াৰ পূৰ্বৰ দিনা যেতিয়া তেওঁক হাজিৰ কৰোৱা হৈছিল দেখা পোৱা গৈছিল বাহুবল প্ৰদৰ্শন কৰিবলৈ একাংশ গুণ্ডা প্ৰকৃতিৰ যুৱক আহি আদালতৰ চৌহদত তেওঁলোকে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল সাংবাদিকৰ লগত তেওঁলোকে যিখিনি ব্যৱহাৰ কৰিছিল আৰক্ষীৰ যিখন গাড়ীত উলিয়াই লৈ যে তাক যেনেকৈ হিউমেন বেৰিকেডিং কৰা গৈছিল এইবিলাকৰ পৰা আজি আৰক্ষী সষ্টম হৈছে আজি আৰক্ষীয়ে কোনো লোকক যিসকল লোক আদালতলৈ আহিছে আদালতৰ কামৰ বাবে আহিছে সেই সকলক আদালতত প্ৰৱেশ কৰিবলৈ দিয়া হৈছে বাকী সকলক দিয়া হোৱা নাই সমান্তৰালকৈ আহি পৰিলে তেওঁলোকৰ হোৱাটছআপ গ্ৰুপত যিটো কনস্পাইৰেচি চলি আছিলে আৰু সেই কনস্পাইৰেচিটো হ'ল কৰবাত নহয় কৰবাত এই গোটেই বাতৰিটো কৰাৰ বাবে তেওঁলোক মোৰ ওপৰত খৰ্গহস্ত হৈছিল বা আমাৰ ND24 কাৰ্যালয় জ্বলাই দিয়াৰ তেওঁলোকে যেটো ভাবুকি প্ৰদান কৰিলে তাৰ পিছৰ পৰা প্ৰতিহতমূলকভাৱে আৰক্ষীয়ে বা কিছু পৰিমাণে এটা ব্যৱস্থা গ্ৰহণ কৰিছে আৰু যথেষ্ট সংখ্যক আৰক্ষী আজি ইয়াত মোতায়েন কৰা হৈছে যাতে তেওঁৰ যিসকল অন্ধ সমৰ্থক তথা একাংশ আসলতে গুণ্ডা প্ৰকৃতিৰ যুৱক সেই যুৱকসকলক যাতে ইয়ালৈ আহিবলৈ দিয়া নহয় তেওঁলোকে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে দিছপুৰ আৰক্ষী আৰু পানবজাৰ আৰক্ষীয়ে যুটীয়াভাৱে ইয়াত যথেষ্ট সংখ্যক আৰক্ষী ইতিমধ্যে আমি দেখা পাইছো তেওঁলোকক ইয়াত ৰখা হৈছে মহিলা আৰক্ষীকো ইয়াত ৰখা হৈছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিব নোৱাৰে কাৰণ ইয়াৰ দুদিন পূৰ্বে এই কথাটো আসলতে গুঞ্জন আমি কৈছিলো যে তাত যেনে ধৰণে দেখা পোৱা গৈছিল তেওঁলোকে যেতিয়া তেওঁ কুলিয়াই লৈ আহিছিল কোৰ্টৰ পৰা সন্মুখত এক সংবাদ মাধ্যমে কোনো ধৰণৰ ভিজুৱেল ল'ব নোৱাৰাকৈ তেওঁলোকে এটা ব্যৱস্থা কৰিছিল যেটো অসাংবিধানিক যেটো অবিধিসন্মত আদালতৰ মজিয়াত আদালতৰ চৌহদৰ ভিতৰত এনে ধৰণৰ বাহুবল প্ৰদৰ্শনৰ কোনো যুক্তি নাই কাৰণ আদালত নিৰপেক্ষ আদালত সকলোৰে বাবে গতিকে আদালতৰ ভিতৰত গৈ কোনোবাই শক্তি প্ৰদৰ্শন কৰাৰ কথা কেতিয়াও হ'ব নোৱাৰে আৰু ন্যায় ব্যৱস্থাৰ ওচৰত ন্যায় ব্যৱস্থাৰ ওপৰত প্ৰতিজন লোকৰ ভৰসা থাকিব লাগে সেই ভৰসা নাৰাখি আসলতে হয় হয় কৈ যাওক বিমল হয় গতিকে তাৰ পৰৱৰ্তী পৰ্যায়ত দেখা পোৱা গ'ল যে তেওঁলোকে যেটো কৰিলে সেয়া কিন্তু সম্পূৰ্ণ অবিধিসন্মত নাছিলে যি কাৰণে অৱশেষত আৰক্ষীয়ে কিন্তু এটা বেলেগ পৃথক ব্যৱস্থা এবাৰ গ্ৰহণ কৰিছে আজিও যাতে একে ব্যৱস্থা হ'ব নোৱাৰে কাৰণ যদিহে পৰ্যাপ্ত পৰিমাণে সুৰক্ষা ব্যৱস্থা দিব নোৱাৰে তেতিয়াহ'লে কিন্তু বহু অপ্ৰীতিকৰ এটা পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ